মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 7ৰ সমাজ বিজ্ঞান পাঠ্যপুথিৰ পাঠ 20 অৰ্থনৈতিক উন্নয়নত চৰকাৰৰ ভূমিকা পাঠটোৰ অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। অনুশীলনীৰ 1 নম্বৰত দিয়া আছে চমু উত্তৰ লিখা। ক নম্বৰ প্ৰশ্নটো হৈছে স্বাস্থ্যৱান ব্যক্তি বুলিলে কাক বুজায়? তোমালোকে উত্তৰত লিখিবা নিৰোগী আৰু কাৰ্যক্ষম ব্যক্তিক স্বাস্থ্যৱান ব্যক্তি বুলি কোৱা হয়। খ নম্বৰ প্ৰশ্নটো হৈছে আশাকৰ্মী নিয়োগৰ উদ্দেশ্য কি? তোমালোকে উত্তৰত লিখিবা গৰ্ভৱতী মহিলাসকলক চিকিৎসাজনিত সুপৰামৰ্শ আদি দিবৰ বাবে চৰকাৰে আশাকৰ্মী নিয়োগ কৰে। গ নম্বৰ প্ৰশ্নটো হৈছে ছোৱালী শিক্ষাৰ বাবে চৰকাৰে লোৱা এক ব্যৱস্থাৰ নাম লিখা। তোমালোকে উত্তৰত লিখিবা দুখীয়া পৰিয়ালৰ 10ৰ পৰা 14 বছৰ বয়সৰ কন্যা শিশুসকলক উচ্চ প্ৰাথমিক শিক্ষা প্ৰদানৰ বাবে ভাৰত চৰকাৰে 2004 চনত কস্তুৰবা গান্ধী বালিকা বিদ্যালয় নামেৰে আৱাসিক বিদ্যালয় স্থাপন কৰিছে। ঘ নম্বৰ প্ৰশ্নটো হৈছে কিষাণ কল চেণ্টাৰৰ পৰা কি সেৱা উপলব্ধ হয়? তোমালোকে উত্তৰত লিখিবা কিষাণ কল চেণ্টাৰৰ সহায়ত আমাৰ দেশৰ কৃষকসকলে 24 ঘণ্টাই কৃষি সম্পৰ্কীয় দিহা পৰামৰ্শ লাভ কৰিবলৈ সক্ষম হয়। দুই নম্বৰত দিয়া আছে উত্তৰ লিখা। ক নম্বৰ প্ৰশ্নটো হৈছে আন্তঃগাঁথনিমূলক কাম কাজ মানে কি? আমাৰ দেশৰ চৰকাৰে দেশৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে কি আঁচনি গ্ৰহণ কৰিছে? তোমালোকে উত্তৰত লিখিবা আন্তঃগাঁথনিমূলক কাম কাজ মানে হৈছে কোনো কাৰ্য কৰিবৰ বাবে বুনিয়াদী আৰু অত্যন্ত আৱশ্যকীয় সা সুবিধা যিবিলাকৰ অবিহনে অৰ্থনৈতিক উন্নয়ন সম্ভৱ নহয়। চৰকাৰে দেশৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে গ্ৰহণ কৰা কেইটামান আঁচনি হ'ল জল পৰিবহণৰ আধুনিকীকৰণৰ বাবে সাগৰমালা প্ৰকল্প, ৰেলপথ সম্প্ৰসাৰণ, দ্ৰুতগামী ৰেলৰ প্ৰৱৰ্তন আৰু ডাঙৰ নদীত দলং নিৰ্মাণ। ৰাজ্যৰ প্ৰধান স্থানসমূহত আন্তঃৰাজ্যিক বাছ আস্থান স্থাপন, বিশুদ্ধ পানী যোগানৰ বাবে গ্ৰাম্য পানী যোগান আঁচনি, ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য অভিযানৰ অধীনত গাঁও অঞ্চলত চিকিৎসালয় স্থাপন কৰা। খ নম্বৰ প্ৰশ্নটো হৈছে যাতায়াত আৰু যোগাযোগ ব্যৱস্থাই দেশৰ উন্নয়নত কেনেদৰে অৰিহণা যোগায়? তোমালোকে উত্তৰত লিখিবা যাতায়াত ব্যৱস্থাই কৃষি, উদ্যোগ, সেৱা সকলো খণ্ডৰ উৎপাদনশীল কাম কাজসমূহৰ বাবে এক উল্লেখযোগ্য ভেটি হিচাপে কাম কৰে। উন্নত যাতায়াত ব্যৱস্থাৰ বাবে উদ্যোগ স্থাপন কৰিবলৈ মানুহ আগ্ৰহী হয়। ইয়াৰ ফলত কেঁচা মাল, উৎপাদিত সামগ্ৰী আদি সহজে ইঠাইৰ পৰা সিঠাইলৈ সৰবৰাহ কৰিব পাৰি, যাৰ ফলত বস্তুৰ আমদানি ৰপ্তানি ক্ষীপ্ৰ হয়। যোগাযোগ ব্যৱস্থাই সমগ্ৰ বিশ্বত এক বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে। এই ব্যৱস্থাৰ বাবে ঘৰত বহি নিমিষতে আমি পৃথিৱীৰ ইমূৰ সিমূৰৰ বাতৰি পাবলৈ সক্ষম হৈছোঁ। ইয়াৰ ফলত মানুহে বহুতো কাম সহজে সম্পন্ন কৰিব পাৰে, যাৰ ফলত দেশৰ উন্নতিৰ গতি ক্ষীপ্ৰ হয়। ঘ নম্বৰ প্ৰশ্নটো হৈছে প্ৰযুক্তিবিদ্যাৰ সহায়ত বৰ্তমান কি সুবিধা উপলব্ধ হৈছে? তোমালোকে উত্তৰত লিখিবা বৰ্তমান প্ৰযুক্তিবিদ্যাৰ সহায়ত বহুতো সুবিধা উপলব্ধ হৈছে। এই সুবিধাসমূহ হৈছে ঘৰতে বহি পৃথিৱীৰ যিকোনো ঠাইৰ বাতৰি নিমিষতে পোৱা যায়। যোগাযোগ ব্যৱস্থাই বহুতো তথ্য যোগান ধৰে, যাৰ ফলত মানুহে বহুতো কঠিন কাম সহজে সম্পন্ন কৰিব পাৰে।
বিদ্যালয়সমূহত ইণ্টাৰনেট সহ কম্পিউটাৰৰ সুবিধা পোৱা যায়। গাঁৱৰ অঞ্চলত টেলিফোন, কম্পিউটাৰ আৰু ইণ্টাৰনেট সেৱা উপলব্ধ হৈছে। 3 নম্বৰত দিয়া আছে খালী ঠাই পূৰ কৰা। ক নম্বৰত দিয়া আছে দেশ মানে কোনো কাৰ্য কৰিবৰ বাবে বুনিয়াদী আৰু অত্যন্ত আৱশ্যকীয় আগতীয়া কাৰিকৰী সা সুবিধা, যিবিলাকৰ অবিহনে দেশ উন্নয়ন সম্ভৱ হ'ব নোৱাৰে। তোমালোকে প্ৰথমটো খালী ঠাইত লিখিবা আন্তঃগাঁথনি, দ্বিতীয়টো খালী ঠাইত লিখিবা অৰ্থনৈতিক, খ নম্বৰত দিয়া আছে দেশৰ মুঠ দেশ উৎপাদন তথা চৰকাৰৰ দেশ সংগ্ৰহত ৰেল সেৱাৰ অৱদান অন্যতম। প্ৰথমটো খালী ঠাইত তোমালোকে লিখিবা ঘৰুৱা, দ্বিতীয়টো খালী ঠাইত লিখিবা ৰাজহ, গ নম্বৰত দিয়া আছে সংবিধানে দেশ শিক্ষাক শিশুৰ দেশ অধিকাৰ হিচাপে স্বীকৃতি দিছে। প্ৰথমটো খালী ঠাইত তোমালোকে লিখিবা প্ৰাথমিক, দ্বিতীয়টো খালী ঠাইত লিখিবা মৌলিক, ঘ নম্বৰত দিয়া আছে উন্নত দেশ ব্যৱস্থাই কম সময়তেই আমাক অধিক দেশ যোগান ধৰে। তোমালোকে প্ৰথমটো খালী ঠাইত লিখিবা যোগাযোগ, দ্বিতীয়টো খালী ঠাইত লিখিবা তথ্যৰ, ঙ নম্বৰত দিয়া আছে দেশ ব্যৱহাৰে আমাৰ জীৱনবোৰক যথেষ্ট দেশ আৰু উন্নয়নমুখী কৰি তুলিছে। তোমালোকে প্ৰথমটো খালী ঠাইত লিখিবা বিদ্যুতৰ, দ্বিতীয়টো খালী ঠাইত লিখিবা সুচল, চাৰি নম্বৰত দিয়া আছে প্ৰকল্প। তোমাৰ অঞ্চলত চৰকাৰে কি কি ক্ষেত্ৰত আঁচনি গ্ৰহণ কৰি অৰ্থনৈতিক উন্নয়ন সাধন কৰাৰ চেষ্টা কৰিছে তাক তলত দিয়া ধৰণে তালিকাভুক্ত কৰা। তোমালোকক মই চৰকাৰে গ্ৰহণ কৰা 4টা ক্ষেত্ৰৰ বিষয়ে ইয়াত কি কি আঁচনি গ্ৰহণ কৰিছে লিখি দিছোঁ। তোমালোকে তোমালোকৰ অঞ্চলত চৰকাৰে কি কি ক্ষেত্ৰত কি কি আঁচনি গ্ৰহণ কৰিছে সেই অনুসৰি তোমালোকে এই প্ৰকল্পটো কৰিবলৈ চেষ্টা কৰিবা। মই তোমালোকক ইয়াত 4টা ক্ষেত্ৰৰ বিষয়ে লিখি দিছোঁ, তোমালোকে এইটো চাই লিখিব পাৰা।